হয়, মই বৰ্তমান উপস্থিত আছোঁ নৱগঠিত বিশৃং জৰুৱা সমষ্টিৰ যি ফকীৰগঞ্জৰ পৰা আৰু এটা সংযোগী পথ আছে, মূল পথ। ইয়াৰে মূল পথ এই পথেৰে আচলতে গুৱাহাটীলৈ যাব লগা হয়, কিন্তু ধাৰাসাৰ বৰষুণৰ ফলত এই ৰাস্তাৰ যি অৱস্থা, বাইক গাড়ীও যাব পৰা নাই। ৰাস্তাৰ যি অৱস্থা, মোৰ সতীৰ্থ সাংবাদিকৰ সহযোগত মই পথচাৰী দেখাবলৈ চেষ্টা কৰিম। এয়া হৈছে ফকীৰগঞ্জৰ পৰা যি গুৱাহাটীলৈ যোৱাৰ যি মূল একমাত্ৰ পথ হৈছে এইখন পথ। কিন্তু ইয়াৰে যি স্থানীয় জনপ্ৰতিনিধি আছে, এওঁলোকে কিন্তু কোনো ধৰণৰ কাণসাৰ দিয়া নাই। গতিকে মোৰ সৈতে ইয়াৰে এজন ব্যক্তি আছে, তেখেতৰ পৰা জানিম আচলতে এই পথৰ বিষয়ে কি কয়, তেখেতৰ পৰা জানিম। দাদা, কি ক'ব, যিহেতু এইখন পথে এনেকুৱা দুৰৱস্থা হৈছে, কি ক'ব? ধন্যবাদ জনাইছোঁ আপোনাক। ইমান পুৱাৰ ভাগতে আহি আপুনি আমাৰ সমস্যাখিনি সংবাদ মাধ্যমত তুলি ধৰাৰ চেষ্টা কৰিছে। তো এটা কথা ক'ব লাগিব যে আমাৰ বৃহত্তৰ ধুবুৰী জিলাৰ দক্ষিণ পাৰৰ ফকীৰগঞ্জ হৈছে নাভি কেন্দ্ৰ। ফকীৰগঞ্জ আদৰ্শ উচ্চতৰ মাধ্যমিক বিদ্যালয় আছে, ফকীৰগঞ্জ আৰক্ষী থানা আছে, মডেল হস্পিটেল আছে, ফকীৰগঞ্জ পাৰঘাট আছে, ধুবুৰী অহা যোৱাৰ। এই বৃহত্তৰ অঞ্চলৰ একমাত্ৰ নাভি কেন্দ্ৰ ফকীৰগঞ্জ। আৰু এই ফকীৰগঞ্জ যোৱাৰ একমাত্ৰ ৰাস্তাই হৈছে এই বুচাইমাৰী গাঁৱলীয়া ৰাস্তা। এইটো কোনো PWD ডিপাৰ্টমেণ্টৰ ৰাস্তা নহয়, লোক নিৰ্মাণৰ বিভাগৰ ৰাস্তা নহয়, এইটো গাঁৱলীয়া ৰাস্তা, পঞ্চায়ত বিভাগৰ ৰাস্তা। কিন্তু গৰাখহনীয়াত মেইন ৰাস্তা যাহ যোৱাৰ পিছত, লোক নিৰ্মাণ বিভাগৰ ৰাস্তা গৰাখহনীয়াত যাহ যোৱাৰ পিছত এতিয়া আমাৰ মূল ৰাস্তাটো হৈছে গাঁৱলীয়া ৰাস্তা। সেইটো ৰাস্তাটো গৰাখহনীয়াত যাহ গৈছে, এতিয়া মানুহেতো অহা যোৱা কৰিব লাগিব নহয়। এটা পথাৰৰ ওপৰেদি মানুহে বৰ্তমান ফকীৰগঞ্জ অহা যোৱা কৰি আছে। প্ৰতিদিনেই এই ৰাস্তাৰে হাজাৰ হাজাৰ মানুহে ফকীৰগঞ্জ আইৰিকাটা হৈ খলিচাবিটা লক্ষীপুৰ হৈ গুৱাহাটী অভিমুখে যাত্ৰা কৰে। একমাত্ৰ ৰাস্তা ক'ব লাগিব। আৰু এজাক বৰষুণ হ'লে ইমানেই পৰিৱেশ হয়, পুখুৰী সদৃশ পৰিৱেশ হৈ যায়, যান বাহন আবদ্ধ হৈ পৰে, স্কুল কলেজীয়া ছাত্ৰ ছাত্ৰীসকলে আহিব নোৱাৰা হয়। আৰু বিশেষকৈ বহুতে বাইক ৰাখি খোজকাঢ়ি আহিব লাগে, স্কুল কলেজৰ সময় হয়, সময়মতে স্কুল গৈ নাপায়। ৰোগীসকলৰ ক্ষেত্ৰত বহুত অসুবিধা হয়, ইমাৰ্জেঞ্চি ৰোগী এম্বুলেঞ্চ লৈ যাব নোৱাৰা হয়। গতিকে আমি স্থানীয় নৱনিৰ্বাচিত বিধায়ক ৱাজেদ আলী চৌধুৰী ডাঙৰীয়া, তেখেত যিহেতু নিৰ্বাচিত কেইদিনমান পূৰ্বেই তেখেত জয়ী হ'ল এই বিশৃং জৰুৱা সমষ্টিৰ পৰা। তেখেতক অনুৰোধ জনাম, আৰু পঞ্চায়ত প্ৰতিনিধি যিসকল আছে, AP প্ৰেচিডেণ্টৰ পৰা আৰম্ভ কৰি আৰু MDCও আছে, জনপ্ৰতিনিধিক আমি দৃষ্টি আকৰ্ষণ কৰিছোঁ আপোনালোকৰ মাধ্যমত, যাতে অতি সোনকালে আমাৰ যাতায়াতৰ ক্ষেত্ৰত ইয়াতে বালি মাটি পেলাই দিলে বা চেণ্ড গ্ৰেভেল কিছু শিল পেলাই দিলে, বালি মাটি এনেকুৱা পেলাই দিলে আৰু যাতায়াতৰ ক্ষেত্ৰত অলপ সুগম হৈ উঠিব আৰু যাতায়াত কৰাৰ সুবিধা হ'ব। এই যি পথ আছে আইৰিকাটা ফকীৰগঞ্জ সংযোগী পথ, এই পথেৰে প্ৰত্যেক দিনাই হাজাৰ হাজাৰ পথযাত্ৰীয়ে যোৱা অহা কৰে। কিন্তু কেৱল যে বিধায়কৈ ৰাস্তাৰ কাম কৰে এয়া নাই, ইয়াৰ যে স্থানীয় যি জনপ্ৰতিনিধি আছে এওঁলোকেৰো কিছুমান গুৰুত্ব থাকিব লাগে, কিন্তু এওঁলোকে কোনো ধৰণৰ গুৰুত্ব দিয়া নাই বা কাম কৰা নাই। কিন্তু এইখন পথেৰে সাধাৰণ বৰষুণৰ ফলে কিন্তু এজন যে মানুহ যাব, মানুহ কিন্তু যাব পৰা নাই।